हेलो एवरीवन खुलुमबाय আজি মই আলুৰে এটা স্পেশাল বস্তু বনাম আৰু সেই স্পেশাল বস্তুটো কি আপোনালোকক এতিয়া মই নকওঁ ভিডিওটো আগলৈ চাই থাকিলে নিশ্চয় গম পাব আৰু এয়া মই আলুখিনি বইল কৰি লৈছো আৰু নেক্সট মই ইয়াতে পনীৰ কৰ্নফ্লোৰ অকমান নিমখ আৰু গোলমৰিচৰ গুড়া দি এইখিনি ভালকৈ সানি লৈছো আৰু এনেকৈ ভালকৈ চাৰিওফালে লগাকৈ ভালকৈ মিক্স হৈ যোৱাকৈ সানি লৈ মেলি ইয়াতে মই সৰু সৰুকৈ লাড্ডু আকাৰত বনাইছো এনেকৈ গোল গোলকৈ সৰু সৰুকৈ লাড্ডু বনাইছো আৰু ইয়াৰ পিছতে মই নেক্সট যিখিনি আলু বইল কৰি ৰাখিছিলো সেই আলুখিনিত মই পিয়াজ সৰু সৰুকৈ কাটি দিছো ধনিয়া পাত কেঁচা জলকীয়া আৰু নিমখ লগতে জিৰা গুৰি অকমান জলকীয়াৰ গুৰি অকমান আৰু এই আদা অকমান সৰু সৰুকৈ কাটি দিছো তাতে আকৌ পনীৰ অকমানো দি দিছো আৰু এনেকৈ দি মেলি মই ভালকৈ এইখিনি গুটে আলুখিনি এনেকৈ সানি লৈছো আৰু চাৰিওফালে মছলাখিনি লগাকৈ ভালকৈ সানি লৈ মেলি মই ইয়াতে এটা এটাকৈ এনেকৈ আলুখিনি সানি লৈ মেলি ইয়াতে মই এটা এটাকৈ বল বনাই লৈছো এনেকৈ লাড্ডু আকাৰত এটা এটাকৈ বল আকাৰত এটা লাড্ডু বনাই লৈছো আৰু তেনেকৈ লৈ মেলি মিডিল ভাগটো মই অকমান চেপেটা টাইপৰ কৰি দিছো যাতে দেখাত বাটি আকাৰৰ নিচিনা হয় ঠিক তেনেকুৱা ধৰণত বনাইছো আৰু এয়া মই ৰেডি কৰি ললো আৰু নেক্সট মই ইয়াতে কেৰাহী তেল দি মেলি তাতে মই যিখিনি পনীৰৰ বল বনাই থৈ দিছিলো সৰু সৰুকৈ সেই পনীৰখিনি ইয়াতে অকমান এনে ফ্ৰাই কৰি লৈছো আৰু নেক্সট মই ইয়াতে কৰ্নফ্লোৰ অকমান গুলি লৈছো তাতে দিছো মই যিখিনি আলু বাটি আকাৰত বনাই ৰাখিছিলো সেই আলুখিনি ইয়াতে অকমান ডুবাই মেলি মই নেক্সট ইয়াতে সেৱাই যিখিনি বজাৰত ৰোল সেৱাই পোৱা যায় সেই ৰোল সেৱাইটো মই ইয়াতে গুটিখিনি আলুখিনিত লগাই দিছো চাৰিওফালে লগাকৈ তেনেকৈ আলুখিনিত লগাই লৈ এনেকৈ আলুখিনি মই ৰেডি কৰি লৈছো আৰু নেক্সট মই কেৰাহী তেল দি এনেকৈ ধুনীয়াকৈ তেলত মই ভালকৈ এই আলুখিনি ভাজি লৈছো এনেকৈ চাৰিওফালে তেলখিনি লগাই দিলে ভালকৈ লাগি যাব আৰু সিজি যাব ভালকৈ আৰু মৰমৰীয়া হ'ব খাবলৈ আৰু নেক্সট মই ইয়াতে ৰেডি কৰিছিলো পুদিনা চাটনি তাতে অকমান কেঁচা আমো দি দিছো জলকীয়া কেঁচা আম পুদিনা তেনেকৈ কৰি এটা চাটনি বনাইছিলো আৰু এই চাটনিটো তেনেকৈ ইয়াতে দি দিছো মিডিল ভাগত আৰু ইয়াতে দি দিছো অকমান টমেটো সস আৰু এনেকৈ চাৰিওফালে লগাকৈ মিডিল পৰ্চনত মই টমেটো সসখিনি দিছো আৰু লগতে ইয়াতে যিটো পনীৰৰ বল বনাই ৰাখিছিলো তেনেকৈ দি দিছো আৰু এয়া চাওকচোন দেখাত ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু দেখাত বাৰ্ডৰ নেষ্ট যেন লগা হৈছে নহয় জানো আৰু সঁচাকৈ খাবলৈও খুবেই টেষ্টি হৈছিলে আৰু আজি ইভিনিংটো মই তেনেকৈ চাহৰ লগত তেনেকৈ বনাই খালো আৰু ঘৰৰ মানুহকো খোৱালো আৰু দেখাটো খুবেই ধুনীয়া হৈছে আৰু দেখিলে কোনেও নেখাও বুলি ক'ব নোৱাৰিব গতিকে আজিলৈ ভিডিওটো ইমানেই আজিলৈ আহিছো আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব ভাল লাগিব গতিকে নেক্সট আকৌ এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব